নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ এনএটি ভিডিঅ'ৰ মাজলৈ আশা কৰো আপোনালোক সকলো ভালে আছে থাম্বনেইলখন চাই হয়তো গম পাইছে আজি ভিডিঅ'টো আমি কিহৰ ওপৰত বনাব বিচাৰিছো আপোনালোকৰ হৈতে কি বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিছো শিক্ষা বিভাগত বৃহৎ নিযুক্তি আহি আছে এইটো হয়তো কিছুমানে গম পাইছে হয়তো সকলোৱে গম পোৱা নাই এইটো কাৰণে ভাবিলো ভিডিঅ'টো বনাই দি দিও আপোনালোকৰ বাবে দিনত অকনমান ব্যস্ততাৰ বাবে হয়তো ভিডিঅ' বনাবলৈ টাইম নাপাও সেই কাৰণে ৰাতি হলেও আপোনালোকৰ বাবে ভিডিঅ'টো বনাই দিছো প্ৰথম কথা ডাঙৰ নিযুক্তি শিক্ষা বিভাগত ৩৫৫৩২ টা পদ হয়তো প্ৰথমবাৰৰ বাবে ইমানখিনি পদৰ ইন্টাৰভিউ পাতিব বিচাৰিছে শিক্ষা বিভাগত এক্সাম পাতিব বিচাৰিছে গতিকে 8 পাছৰ পৰা বিএ পাছলৈ গ্ৰেজুৱেচন যোনে কমপ্লিট কৰিছে হেয়া লাগিলে বিএ বিকম বিএসসি কোনো কথা নাই 8 পাছৰ পৰা গ্ৰেজুৱেচন যোনে কমপ্লিট কৰিছে সকলো ইয়াত আবেদন কৰিব পাৰিব তাৰ নেক্সট গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পদ আছে আৰু এই যিখিনি পদ ৩৫৫৩২ টা যেটো পদ মুকলি কৰিছে চৰকাৰে আৰু বাতৰি কাকতত প্ৰকাশ কৰিছে তেওঁলোকে এই নিউজটি সম্পূৰ্ণ বিত্ত বিভাগৰ ফালৰ পৰা অহা মানে কোনো ধৰণৰ ফেক নিউজ নহয় যিখিনি পোষ্ট মুকলি কৰিছে বিত্ত বিভাগৰ ফালৰ পৰা অনুমোদন হৈ আহিছে সেই পোষ্টখিনি খালি আছে বৰ্তমান আমাৰ যিখিনি শিক্ষা বিভাগৰ স্কুলীয়া শিক্ষাত যিখিনি স্কুলত পোষ্ট খালি আছে হেয়া লাগিলে টিচাৰ হওক বা 4th গ্ৰেড 3rd গ্ৰেডৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকৰ বাবে পদ খালি হৈ আছে গতিকে কোনো ধৰণৰ ফেক নিউজ নহয় 8 পাছৰ পৰা গ্ৰেজুৱেচন যিমানলৈকে কমপ্লিট আছে আপোনালোকৰ ম্যাক্সিমাম যিমানলৈকে এডুকেচন আছে সকলো ইয়াত এপ্লাই কৰিব পাৰিব এই কাৰণে মই এটা ৰিকুৱেষ্ট কৰিছো ভিডিঅটো শেয়াৰ কৰিব আপোনালোকে কাৰণ সকলোৱে গম পাওক এই নিউজটি পঢ়ক প্ৰিপাৰেচন কৰক অসম পুলিচৰ ইন্টাৰভিউ হ'ব আৰু কিছু আগষ্ট মাহত হয়তো হ'ব ভিডিঅ আমিও আপলোড কৰি আছো যিমানখিনি পাৰো আপোনালোকক সহায় কৰি আছো জনাবলে তাৰ পিছত এডুকেচন বিভাগৰ কাৰণে কোনো ধৰণৰ ফিজিক্যাল টেষ্ট নহয় সেইটো আপোনালোকে জানে সকলোৱে জানে দৌৰিব নালাগে অনলি পঢ়িব লাগে সেইটো কাৰণে সকলোৱে গম পাক যিখিনি 8 পাছ কৰা ক্যান্ডিডেট আছে 10 পাছ কৰা ক্যান্ডিডেট আছে তেওঁলোকে হয়তো ভাবিব যে আমি এডুকেচন বিভাগৰ যদি চাকৰি কিবা ওলাই আমিনো তাত এপ্লাই কৰিম বা তাৰ বিষয়ে প্ৰিপাৰেচন কৰি আমি কি পাম বুলি ভাবিব তেনেকুৱা নহয় 8 পাছৰ পৰা গ্ৰেজুৱেচনলৈ সকলোৱে এপ্লাই কৰিব পাৰিব সকলোৱে গম পাওক খবৰটো পাওক পঢ়ক সকলোৱে সেইভাবে কৈছো ভিডিঅটো যদি পাৰে যদি ভাল বুলি ভাবে শেয়াৰ কৰিব তো প্ৰথম কথা হল সৰ্বমুঠ পোষ্ট কিমান আছে শিক্ষা বিভাগত হেতু কৈয়ে দিছো মই ৩৫৫৩২ টা পদ আছে তাত এলপি পৰ্যায়ত ২১৯৩৬ টা পদ মুকলি হৈছে আৰু গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে ১৭২৮ টা পদ ১৭২৮ টা পদ ইমান কমো হয়তো পদ নহয় ১৭২৮ টা পদ বহুত বেছি সেইকেইটা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পদ তাত কোনো ধৰণৰ ডিএলএড টেট বা বিএড কোনো প্ৰয়োজন নাথাকে হয়তো আপোনালোকে জানে আৰু গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে কোনো ধৰণৰ ডিএলএড নাথাকে সেইটো আপোনালোকেও জানে কাৰণ যিসকলে আগতে এডিআৰই দিছে গ্ৰেড 3 গ্ৰেড 4 এক্সাম দিছে তেওঁলোকেতো নিশ্চয় গমে পায় কোনো ধৰণৰ টেট নাথাকে তাত গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে বা ডিএলএড বিএড একোৱে নাথাকে গতিকে যিসকলে ইচ্ছুক শিক্ষা বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পদ খিনিৰ বাবে তেওঁলোকে নিশ্চয় আবেদন কৰিব পাৰিব তাৰ নেক্সট এটা খবৰ হয়তো আপোনালোকে গম পাই আছে কিছুদিন পূৰ্বে ৰনোজ পেগু ডাঙৰীয়াই শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে মাধ্যমিক পৰ্যায়ত কোনো ধৰণৰ টেট নালাগে টেট কামিং ৰিক্ৰুটমেন্ট তেওঁলোকে পাতিব এক্সাম পাতিব তাৰ পিছত সেই এক্সামত হয়তো যদি পাস কৰে হয়তো কিবা তাৰ পিছত হয়তো নীতি নিয়ম তেওঁলোকে বনাব পাৰে কিন্তু বৰ্তমান তেওঁলোকে কৈছে মাধ্যমিক পৰ্যায়ত কোনো ধৰণৰ টেট নালাগে ৰিক্ৰুটমেন্ট হ'ব পাৰে ডাইৰেক্ট আৰু সেকেন্ডাৰী এডুকেচনত প্ৰায় ১৩৯৯৪ হিমানখিনি পোষ্ট সেকেন্ডাৰী এডুকেচনতো মুকলি আছে গতিকে টোটেল তেনেকে ৩৫৫৩২ টা পদ মুকলি কৰিছে অসম চৰকাৰে শিক্ষা বিভাগত কেতিয়াৰ পৰা আবেদন ষ্টাৰ্ট হয় নিশ্চয় জনাম আপোনালোকক আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব নহলে হয়তো গম নাপাব কেতিয়াৰ পৰা এপ্লাই হয় এই পদবোৰৰ বাবে মই ভিডিঅটো এই কাৰণে বনাই দিছো কিছুমান 8 পাছ কৰা 10 পাছ কৰা ষ্টুডেন্টে বা ক্যান্ডিডেটে কেতিয়াও নাভাবে যে আমি শিক্ষা বিভাগৰ বাবে এপ্লাই কৰিব পাৰিম শিক্ষা বিভাগৰ বাবে
কেতিয়াবা হ'লেও আবেদন কৰিব পাৰিম সেইটো কথা তেওঁলোকে আজিলৈকে হয়তো কেতিয়াও ভবা নাই মই আগতীয়াকৈ ভিডিঅ'টো এই কাৰণেই বনাইছোঁ যিখিনি নেকি 8 পাছ কৰা 10 পাছ কৰা কেণ্ডিডেট আছে বা কিবা এটা চৰকাৰী সংস্থাপনৰ বাবে চেষ্টা কৰিছে তেওঁলোকে সফল হ'ব হয়তো পৰা নাই অসম পুলিচ বা যিকোনো গ্ৰেড 3 গ্ৰেড 4 এক্সাম দি আছে কিন্তু তেওঁলোকে কেতিয়াও হয়তো ভবা নাই যে শিক্ষা বিভাগত গ্ৰেড 3 গ্ৰেড 4 ওপৰত মুকলি হৈছে সেইটো কেতিয়াও তেওঁলোকে আজিলৈকে ভবা নাই ভিডিঅ'টো সেই কাৰণে বনাইছোঁ তেওঁলোকেও গম পাক সকলোৱে জানক যে শিক্ষা বিভাগতো যে এইবাৰ 8 পাছৰ পৰা 10 পাছ কৰা সকলোৱে আবেদন কৰিব পাৰিব গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে আৰু যেটো আমাৰ এডিআৰই এক্সাম আহি আছে সেই এক্সামটোৰ আগে আগে হয়তো এই এক্সামটো অনুষ্ঠিত হ'ব যিখিনি শিক্ষা বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 তাৰ নেক্সট হয়তো এডিআৰই হ'ব বা তাৰ পিছত টেট হয়তো হ'ব পাৰে অসম চৰকাৰে টেটৰ এক্সামৰ 2024 যেটো টেট এক্সাম হ'ব সেইটো ডাইৰেক্টলি এতিয়ালৈকে নহয় বুলি তেওঁলোকে উল্লেখ কৰা নাই কিন্তু মাধ্যমিক পৰ্যায়তে টেট নালাগে সেইটো তেওঁলোকে সম্পূৰ্ণভাৱে প্ৰকাশ কৰিছে বহুত পোষ্ট ৩৫,৫৩২টা পোষ্ট ইমান সহজ নহয় গতিকে যিসকলে ইচ্ছুক শিক্ষা বিভাগত জব কৰিবৰ বাবে চৰকাৰী চাকৰি এটা ল'বৰ বাবে সংস্থাপন এটা ল'বৰ বাবে আপোনালোকে আবেদন কৰিব আৰু আবেদন কৰাটো ইমান টান কাম নহয় আজিৰ যুগত সহজ কাম কিন্তু টান কামটো হৈছে জব লোৱাটো চাকৰি পোৱাটো আৰু চাকৰি নোপোৱাৰ প্ৰথম কাৰণ হৈছে নপঢ়া এতিয়া অসম পুলিচৰ যিমানখিনি কেণ্ডিডেট আছে সকলো কেণ্ডিডেটে 2 টাইমকে হলেও প্ৰেক্টিছ কৰি আছে ফিজিক্যাল টেষ্টৰ বাবে বা মেডিকেলি তেওঁলোকে ফিট আছে কিন্তু কোনো ধৰণৰ আজিলৈকে হয়তো এজন কেণ্ডিডেটও আমাৰ অঞ্চলৰ কিতাপ চোৱা নাই সেইটোৱে তেওঁলোকৰ চূড়ান্ত ভুল বুলি মই ভাবো ফিজিক্যালি যিমান ফিট থাকে মেণ্টেলি ফিট নাথাকে অৰ্থাৎ যিখিনি ৰিটন টেষ্টৰ বাবে পঢ়িব লাগে তেওঁলোকে নপঢ়ে আৰু শিক্ষা বিভাগৰ যেটো ৰিক্ৰুটমেন্ট হ'ব সেই ৰিক্ৰুটমেন্টতো একেই কথা আবেদন কৰিব পাৰিব কোনো ধৰণৰ টেনচন নাই চিন্তা নাই কিন্তু যেটো এক্সাম হ'ব ইমান সহজ এক্সাম নহব গতিকে আগতীয়াকৈ ভিডিঅ'টো বনাই দিয়াৰ কাৰণ হৈছে আপোনালোকে পঢ়ক যদি শিক্ষা বিভাগত চাকৰি এটা ল'বৰ বাবে আপোনালোকে ইচ্ছুক তেতিয়া হলে চাকৰি ল'ব পাৰিব গ্ৰেড 3 গ্ৰেড 4 হওক নতুবা যদি আপোনালোকে যোগ্য আছে যদি গ্ৰেজুৱেচন কমপ্লিট আছে বা কিছুমান টিচাৰৰ ক্ষেত্ৰত টেটও বিচাৰিছে তেওঁলোকে টেট উত্তীৰ্ণ হ'ব লাগিব তো যোন যিহৰ বাবে যোগ্য তাৰে আপোনালোকে চাকৰি ল'ব পাৰিব এয়া কষ্ট কৰিব লাগিব এই কাৰণে ভিডিঅ'টো বনাইছো ইমানেই আছিল ভিডিঅ'টো কেতিয়াৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হয় বা অসমত যিমান চৰকাৰী চাকৰি আছে সেই চৰকাৰী চাকৰিৰ খবৰসমূহ আমি আপোনালোকলৈ আগবঢ়াই থাকিম চেনেলটিৰ লগত জড়িত হৈ থাকিব ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পাওক জয় হিন্দ জয় অসম